নগাঁৱৰ সামগ্ৰী সমষ্টিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সভা ২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ সামগ্ৰী সমষ্টিত শতাধিক কৰ্মী ত্যাগ কৰি যোগদান কৰিলে কংগ্ৰেছে সাংসদ ৰফিকুল হুছেইনৰ উপস্থিতিত নগাঁৱৰ সামগ্ৰী বিজেপি অংগপ শতাধিক কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছক মাননীয় অসমৰ সাংসদ ৰফিকুল হুছেইন নগাঁও সামগ্ৰী শৰ্মাই কংগ্ৰেছ নেতা ৰাতুল কলিতাৰ মন্তব্য নগাঁও সামগ্ৰীত ৰফিকুল হুছেইন থকালৈকে সামগ্ৰী ৰাইজক কেৰাহী কৈছৰ সাহস নাই কোনোৱামাৰী মণ্ডল কংগ্ৰেছৰ ফালৰ পৰা মুস্তাফা আহমেদ ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব নগাঁৱৰ সামগ্ৰী উচ্ছেদ চলাবলৈ ৮০জন মানুহ কংগ্ৰেছ দলত যোগদান কৰিব সেইসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছো হিমন্ত বিশ্ব শৰ্মা ৰাতুল কলিতাৰ মন্তব্য সামগ্ৰী কংগ্ৰেছৰ যোগদান হ'ব মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাৰ আমাৰ ইয়াত ৫০০ মানুহ জইন কৰাৰ কথা আছে কিন্তু আমাৰ টুপি আৰু বাৰ্তাৰে নিযোগিল গতিকে আপোনালোকে দেখিছে ৰাজহুৱাভাৱে জইন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত সকলোফালে আজি উৎকৃষ্ট হৈছে উজনিত আপোনালোকে দেখিছে ডিব্ৰুগড়ত আমি মিটিং কৰিছোঁ আমাৰ DLA মিটিং তাত হিন্দল ভাঙি বেলেগ মানুহ আহিছে কাৰণ তেওঁলোকে কৈছিল যে ৬ জনগোষ্ঠীক আজি ঠগালে জনজাতি দিম বুলি কৈ আৰু যদি সঁচাকৈ জনজাতি তেওঁ দিয়ে তেওঁলোকে কৈছে যে অসমত 51% জনজাতি হ'ব জনজাতি যদি 51% অসমত হৈ যায় তেতিয়াহ'লে বদৰুদ্দিন আজমলকে আদি কৰি বিভিন্ন ঠিকন্দি সজাই যিদৰে হিমন্ত বিশ্ব শৰ্মাই মানুহক ভয় দেখুৱাইছে সেইটো নোহোৱা হ'ব যি দলেই চৰকাৰ নকৰক কিয় মুখ্যমন্ত্ৰী এজন জনজাতি লোক হ'ব আৰু এজন জনজাতি লোক মুখ্যমন্ত্ৰী নোহোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ পুৰণা তেওঁৰ অভ্যাস তেওঁৰ চিন্তা আৰু তেওঁৰ এই ধৰণৰ চিন্তা কাৰ্যকৰী পৰিণত কৰিছিল যেতিয়া বিজেপি দল জিকি এজন জনজাতি লোকক মুখ্যমন্ত্ৰী কৰিব বিচাৰিছিল তেতিয়াই তেওঁ কৈছিল যে জনজাতি মুখ্যমন্ত্ৰী কেনেকৈ হ'ব আমি মুখ্যমন্ত্ৰী হ'ম আৰু সেই কথাবিলাক এতিয়াও মনত পুহি ৰাখিছে আৰু সেইকাৰণে কিজানি ৬টা জনগোষ্ঠীক জনজাতি দিয়াৰ লগে লগে জনজাতিৰ পৰা মুখ্যমন্ত্ৰী হয় একমাত্ৰ সেইটো কাৰণে তেওঁ এতিয়া জনজাতি তেওঁক বিৰপত দিব খোজা নাই দ্বিতীয়তে টি গাৰ্ডেনৰ মানুহখিনিয়ে দেখিছে যে আগতে আমাৰ 12টা প্ৰেজেণ্ট MLA আছিল হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমাৰ জনপ্ৰতিনিধি আমাৰ কমি গৈছে আগতে স্পীকাৰ আছিল পৃথিৱী বাজি আজিকালি নোহোৱা হৈ গ'ল বঙালী হিন্দু মানুহখিনিয়ে দেখিছে ইমান ভোট দিলোঁ আমি আজি বঙালী হিন্দু মানুহ বহিবৰ কাৰণে দিছপুৰত ব্ৰহ্মপুত্ৰ বুলি এজন বঙালী মন্ত্ৰী নাই গতিকে বিভিন্ন আজি খোজ ৰাজবংশী লোকসকলে কৈছে যে আগতে আমাৰ অৰ্ডিনেঞ্চ কৰি জনজাতি কৰিছিল আমি বিধায়ক পাইছিলোঁ আমাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হৈছিল আজি আমি সেইখিনি আমাৰ হোৱা নাই বাকলোকে ভাবিছে যে আমি চাকৰি পোৱাৰ আশাত আজি আমাৰ বিজেপিক ভোট দিছিলোঁ 25 লাখকে চাকৰি হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে কৈছিল বছৰি দিম বুলি আজি কিমানক দিলে সেইটো কষ্ট কৰিছে বঙালী মানুহে কৈছে যে আমাৰ যদি কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই বঙালী মানুহৰ কিমান চাকৰি দিছিল লিষ্টত আমাক দিয়ক গতিকে এই কথাবিলাক মানুহৰ খুব হৈছে আজি মহিলাসকলে কৈছে যে আপোনালোকে ইমান বিলাইছে লাখপতি বাইদেউ বুলি কৈছিল প্ৰত্যেকজনী মানুহক লাখ টকা দিম বুলি কৈছিল এতিয়া যিসকলে ব্যক্তিগতভাৱে মহিলাই লাখপতি পালে সেইসকল তেওঁলোকৰ লগত থাকিব 10,000 বুলি কোৱা নাছিল নহয় লাখপতি মানে এগৰাকী লাখপতি গতিকে যিসকলে লাখপতি পোৱা নাই সেইসকলে আমাৰ ফালে আহিব বিভিন্ন সমস্যা আজি আমাৰ মাজত আগুৱাই গৈছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগ কেৱল সাধাৰণ মানুহে এৰা নাই বিভিন্ন জাতিগোষ্ঠীৰ মানুহ জনগোষ্ঠীৰ মানুহে এৰা নাই তেওঁৰ লগত থকা নিষ্ঠাবান বিজেপি লোকসকলেও এইবাৰ হিমন্ত বিশ্ব শৰ্মাক এৰিকণি দিবৰ কাৰণে এইবাৰ বিজেপি এৰাই আজি মনস্থ কৰিছে সেই কথা আগতীয়াকৈ উমান পাই হিমন্ত বিশ্ব ডাঙৰীয়াই আজি বুঢ়া আঙুলি দেখুৱাই কালি নিজক কুকুৰ বুলি কয় বিভিন্ন কথাৰে আজি তেওঁ মানুহক বিভ্ৰান্তি কৰিবলৈ যত্ন কৰিছে।